নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ আৰু আজি লৈ আহিছোঁ সুদূৰ যোৰহাটৰ পৰা প্ৰিয়ংকা পাঠকে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব আৰু ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব এতিয়া আগবাঢ়িছোঁ প্ৰিয়ংকাৰ অভিজ্ঞতাৰ ফালে এই অভিজ্ঞতা প্ৰিয়ংকাৰ লগত আজিৰ পৰা প্ৰায় ৩-৪ বছৰ আগতে ঘটিছিলে যেতিয়া তেওঁ HS ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট আছিলে তেওঁ এগৰাকী ছায়েন্সৰ ষ্টুডেণ্ট গতিকে ভূত প্ৰেতৰ কথা তেওঁ বৰ এটা বিশ্বাস নকৰে যদিও তেওঁ এটা কথা বিশ্বাস কৰে যে যদি পৃথিৱীত পজিটিভ এনাৰ্জি আছে তেনেহ'লে নেগেটিভ এনাৰ্জিও আছে এদিনাখনৰ কথা তেওঁ হোষ্টেলত আছিলে তেওঁ ঘৰৰ পৰা কলেজখন দূৰত হোৱাৰ বাবে এখন হোষ্টেলত থাকি পঢ়িছিলে হোষ্টেলত তেওঁলোকৰ ৰুমত 3জনীকৈ ছোৱালী তাৰে এজনী ঘৰলৈ গৈছিলে ষ্টাডি লিভৰ কাৰণে কিন্তু প্ৰিয়ংকা আৰু প্ৰিয়ংকাৰ আনজনী ৰুমমেট হোষ্টেলৰ ৰুমতে আছিলে আৰু এদিনাখনৰ কথা তেতিয়া তেওঁলোকে পঢ়ি আছিলে নিশা প্ৰায় 2 মান বাজিছে প্ৰিয়ংকাই তেতিয়া ৰুমমেটগৰাকীক কৈছে যে আজি বহুত দেৰি হ'ল এতিয়া শুই যাওঁ দে ৰুমমেটগৰাকীয়েও তেতিয়া ক'লে যে ময়ো শুওঁ আৰু 5 মিনিট অলপ কিবা এটা ৰিভাইজ কৰি আছোঁ এইটো শেষ হ'লেই মই শুম সেই বুলি কোৱাৰ পিছত প্ৰিয়ংকা নিজৰ বিচনাত উঠিলে আৰু তেওঁলোকৰ এটাচ বাথৰুম নাছিলে তেওঁলোকৰ বাথৰুম আৰু টয়লেটবোৰ কমন যিবোৰ থাকে হোষ্টেলত তেওঁলোকৰ ৰুমৰ পৰা অলপ দূৰত কৰিডৰটো দি গৈ আগুৱাই গ'লেই তেওঁলোকৰ টয়লেটটো পায় 5-10 মিনিটমান পিছত তেতিয়া প্ৰিয়ংকাৰ চিলমিলকৈ টোপনি আহিছে ৰুমমেটে তেতিয়া ক'লে মই বাহিৰৰ পৰা আহি পেলাই ময়ো শুম প্ৰিয়ংকাহঁতৰ ৰুমৰ লাইটটো তেতিয়া জ্বলি আছিলে তাৰপিছত প্ৰিয়ংকাই তেতিয়া ৰুমমেটক সুধিলে যে মই তোৰ লগত যাব লাগিব নেকি ভয় কৰিবি নেকি কাৰণ নিশা তেতিয়া বহু হৈছিলে কিন্তু নিশা হ'লেও সেইখন হোষ্টেলত থকা প্ৰায় 2 বছৰেই হ'ল গতিকে তেওঁলোকৰ ঘৰৰ নিচিনা পৰিৱেশ সেয়েহে প্ৰিয়ংকাৰ ৰুমমেটে ক'লে যে একো নাই মই আহিম তই খালি লাইটটো বন্ধ নকৰিবি মই আহি বন্ধ কৰিম সেই বুলি কৈ প্ৰিয়ংকাৰ ৰুমমেট দৰ্জাখনেৰে বাহিৰলৈ ওলাই গ'ল আৰু ৰুমমেট ওলাই যোৱাৰ পাছত দৰ্জাখন খুলি থোৱা আছে পিছে প্ৰিয়ংকাৰ ইমানেই বেছি এলাহ লাগিছে ইমানেই টোপনি ধৰিছে যে তেওঁ উঠি গৈ দৰ্জাখন মাৰিব পৰা নাই আৰু তাৰপিছত প্ৰিয়ংকাই বাহিৰলৈ কিন্তু মানে বাহিৰৰ পৰিৱেশটো প্ৰিয়ংকাৰ অকণ বেছি ভাল লগা নাই যেন কিবা এটা বৰ গুমা এটা পৰিৱেশ তাৰপিছত প্ৰিয়ংকাই বহুত দেৰি বাহিৰলৈ চাই আছে ৰুমমেটগৰাকীও অহা নাই তাৰপিছত তাই ভাবিলে এনেকৈ থাকিলে তাই ধৰা টোপনিটো মানে ভাঙি যাব সেই বুলি প্ৰিয়ংকাই দৰ্জাখনৰ ফালে পিঠি দি ৱালৰ ফালে মূৰ কৰি শুবলৈ চেষ্টা কৰিলে অলপ সময় শুবলৈ চেষ্টা কৰিছেহে মাত্ৰ চিলমিলকৈ টোপনি আহিছেহে মাত্ৰ প্ৰিয়ংকাই অনুভৱ কৰিছে তেওঁ বিচনাখনত কোনোবাই আঁঠু দুটা দি উঠিছে আঁঠুৰে যে উঠিলে এটা শব্দ হয় এটা জোৰ পৰে বিচনাখনত কাঠৰ বিচনা যিহেতু বিচনাখনত সেই জোৰটো পৰিছে আৰু তাৰপিছত প্ৰিয়ংকাই মানে ঘূৰি চাবলৈ চেষ্টা কৰি দেখিছে যে পিছফালে তেওঁৰ এজন বিৰাট ক'লা মানুহ আঁঠুকাঢ়ি থিয় হৈ আছে মানে আঁঠুকাঢ়ি আছে থিয় হৈ থকা নাই বিচনাখনৰ ওপৰত আঁঠুকাঢ়ি আছে সেই মানুহজন সাধাৰণ মানুহতকৈ বহুত বেছি ওখ আঁঠুকাঢ়ি থকাৰ পিছতো যেন 5-6 ফুট ওখ হৈ আছে তেওঁ প্ৰিয়ংকাতকৈ আৰু সেই মানুহজনে তেওঁৰ দুখন হাতেৰে প্ৰিয়ংকাৰ বাহু দুটাত বিৰাট জোৰত হেঁচা মাৰি ধৰিছে আৰু সেই হাত দুখন যেন শিলৰ দৰে কঠোৰ প্ৰিয়ংকাই বহুত চেষ্টা কৰিছে দুয়োখন হাত নিজৰ বাহুৰ পৰা আঁতৰাই দিবলৈ কিন্তু তেওঁ পৰা নাই প্ৰিয়ংকাই চিঞৰিবৰ চেষ্টা কৰিছে চিঞৰিবও পৰা নাই মনৰ ভিতৰতে ভগৱানৰ নাম ল'বলৈ চেষ্টা কৰিছে কিন্তু আচৰিত ধৰণে তেতিয়া কোনো ভগৱানৰ নাম কোনো প্ৰাৰ্থনা কোনো মানে শ্লোক প্ৰিয়ংকাৰ মনলৈ অহা নাই যেন সকলোবোৰ কথা প্ৰিয়ংকাই পাহৰি গ'ল আৰু সেই মানুহজনৰ উৎকট চেহেৰাটো দেখি প্ৰিয়ংকাই বিৰাট বেছি ভয় খাইছে আৰু সেই মানে যুঁজি থাকোঁতেই প্ৰিয়ংকা হাত দুখন এৰুৱাবলৈ যুঁজি থাকোঁতেই প্ৰিয়ংকা এনেকুৱা অনুভৱ হৈছে যেন তেওঁৰ মানে গোটেই অণ্ঠকণ্ঠ শুকাই যাব ইমানেই জোৰত হেঁচা মাৰিছে আৰু চকুকেইটা যেন বাহিৰলৈ ওলাই আহিব আৰু তেওঁৰ তাতেই মৃত্যু হ'ব আৰু প্ৰিয়ংকাই ভাবিছে আৰু 1-2 ক্ষণৰ পিছত হয়তো তেওঁৰ এই পৃথিৱীত নাথাকিব কিন্তু ভগৱানৰ কৃপাত সেই সময়তে প্ৰিয়ংকাই এটা শব্দ শুনিছে খোজৰ শব্দ সেই শব্দটো প্ৰিয়ংকাৰ চিনাকি সেই শব্দটো বেলেগ কাৰো নহয় তেওঁৰ ৰুমমেটৰ হয় তেওঁৰ ৰুমমেট বাথৰুমৰ পৰা উভতি ৰুমলৈ আহি আছে আৰু লাহে লাহে শব্দটো তেওঁৰ কাণৰ আৰু বেছি স্পষ্ট হৈ আহিছে যেই সেই খোজৰ শব্দ স্পষ্ট হ'বলৈ ল'লে সেই মানে তেতিয়াই সেই যে হাত দুখনৰ জোৰ সেই জোৰটো কমিবলৈ ধৰিলে আৰু আচৰিত ধৰণে প্ৰিয়ংকাৰ ৰুমমেট ৰুমত সোমাই যোৱাৰ লগে লগে সেই মানুহজন পলকতে অদৃশ্য হৈ গ'ল
প্ৰিয়ংকাৰ ৰুমমেটে দৰ্জাখন বন্ধ কৰিবলৈ প্ৰিয়ংকাৰ ফালে পিঠি দিওঁতেই প্ৰিয়ংকাই একে জাপে গৈ ৰুমমেটক সাৱটি ধৰি চিঞৰি চিঞৰি কান্দিছে। তেওঁ শোকত কান্দিছে, তেওঁ দুখত কান্দিছে, ৰুমমেটে ধৰিব পৰা নাই কি হ'ল। তাৰপিছত অলপ প্ৰিয়ংকা শান্ত হোৱাৰ পিছত যেতিয়া গোটেইখিনি কথা বিৱৰি ক'লে, সেই নিশা প্ৰিয়ংকা আৰু প্ৰিয়ংকাৰ ৰুমমেট আৰু শুব নোৱাৰিলে। এই ঘটনাটো ঘটাৰ পিছতো পৰীক্ষালৈকে তেওঁলোক সেই ৰুমটোতেই থাকিলে, কিন্তু আচৰিত ধৰণে সেই নিশাৰ পাছত প্ৰিয়ংকাৰ লগত বা ৰুমমেটৰ লগত আৰু তেনেকুৱা একো ঘটনা ঘটা নাই। প্ৰিয়ংকাই শ্লিপ পেৰালাইচিছৰ কথা জানে, শ্লিপ পেৰালাইচিছ হ'লে কি হয় তেওঁ জানে, ষ্টাডিও কৰিছে, কিন্তু সেইটো হেনো শ্লিপ পেৰালাইচিছ নাছিল। তেওঁ সম্পূৰ্ণৰূপে সাৰ পাই আছিল আৰু সঁচাকৈয়ে তেওঁ কিহবাই হেঁচা মাৰি ধৰিছিল। এয়া আছিলে প্ৰিয়ংকাৰ এক জীয়া ঘটনা, যিটো আজি আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। শুনি কেনেকুৱা পালে জনাবৰ কাৰণে ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু আপোনাৰ যদি কিবা অভিজ্ঞতা আছে তাক মোৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰক। এই ঘটনাটো পিছে মই আজি ইনষ্টাগ্ৰামত মোক শ্বেয়াৰ কৰাৰ পৰাহে আপোনালোকৰ আগত বিলাই দিলোঁ, গতিকে ইনষ্টাগ্ৰামতো আপোনালোকে মোক শ্বেয়াৰ কৰিব পাৰে। এতিয়া লৈ আহিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম। শুভৰাত্ৰি।